নমস্কাৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত আমি আলোচনা কৰিম বৰ্তমান চলি থকা দুটা স্কেমৰ বিষয়ে আৰু ছ'চিয়েল মিডিয়াৰ স্কেম বুলি ক'ব পাৰি এই দুটা বস্তু। তাৰ প্ৰথমটো হৈছে আপোনালোকৰ গম পাই মই এটা ভিডিঅ'ত আগতে কৈছোঁ আৰু এই বিষয়ে অলপমান বেছিকৈ আলোচনা কৰিম বুলি কৈছিলোঁ আগতে। চ' সেই টপিকটো মই পুনৰ ইয়াত আলোচনা কৰিম আজি। সেইটো হৈছে যিটো UPSC APSC বা যিকোনো আপোনাৰ মেডিকেল হওক বা ইঞ্জিনিয়াৰিং হওক তাৰ কোচিং চেণ্টাৰৰ স্কেম। এতিয়া আৰু নতুন এবিধ আপোনাৰ কোচিং ইনষ্টিটিউট গঢ় লৈ উঠিছে। অকল UPSC APSC বুলি নহয়, মেডিকেল ইঞ্জিনিয়াৰিং বুলিও নহয়, আপোনাৰ যিবিলাক সৰু সৰু জব আছে আপোনাৰ মানে গ্ৰেড 2 গ্ৰেড 3 তেনেকুৱা যিকোনো চাকৰিৰ কাৰণে মানে স্পেচিয়েল মানে সিহঁতে ট্ৰেইনিং দিয়ে আৰু কোচিং কৰোৱাই মানে 1 বছৰ 6 মাহ তেনেকুৱা, আৰু চাৰ্জবিলাক বহুত বেছি লয় তেনেকুৱা এটা বস্তু। এতিয়া আহিছোঁ বৰ্তমান মই এইটো কিয় স্কেম বুলি ক'লোঁ। যদি আপুনি ইণ্ডিয়াত চাই বৰ্তমান বিশেষকৈ আমাৰ দিল্লী যি আমাৰ এটা এৰিয়াই আছে কমপ্লিটলি অকল মানে সেই কোচিং ইনষ্টিটিউটৰ বাবে জনা যায়। যিমান ডাঙৰ আপোনাৰ এডটেক কোম্পানী ইভেন আছে, ফিজিক্সৱালা হওক বা আপোনাৰ বেলেগ দৃষ্টি IAS হওক বা তেনেকুৱা ধৰণৰ যিবিলাক ডাঙৰ ব্ৰেণ্ড ওলাইছে আজিকালি, তথাকথিত ডাঙৰ ব্ৰেণ্ড, চ' সেইবিলাকে তাত মাৰ্কেট খুলি বহি আছে। মই স্কেম বুলি কিয় ক'লোঁ, যদি আপোনালোকে চাই গম পাব, এটা মানুহ যদি কেতিয়াবা কিবা এটা ৰেংক পাইছে কোনোবা এখন ইনষ্টিটিউটৰ পৰা, সেই মানুহজনে সেই বেলেগ ইনষ্টিটিউটৰ পৰা ৰেংক পোৱা বুলি তেওঁলোকে এডভাৰ্টাইজমেণ্ট কৰে। সেইটো এটা ফাৰ্ষ্ট তেওঁলোকৰ স্কেম হয়। তাৰপিছত তেওঁলোকে যিটো সংখ্যা আছে, কিমান সংখ্যক মানুহে তাত পাছ কৰিছে, কিমান সংখ্যক মানুহে পাছ কৰা নাই, এই সংখ্যাটো তেওঁলোকে মিছা দিয়ে। যদি আপুনি গোটেইকেইটা ইনষ্টিটিউটৰ একেলগে কেলকুলেট কৰে এটা বছৰত কিমান মানুহে তেওঁলোকৰ ইনষ্টিটিউটৰ পৰা পাছ আউট হৈছে বুলি, তেতিয়াহ'লে আপোনালোকে গম পাব যে এইটো একদম কমপ্লিটলি মিছা। আপোনালোকৰ যদি 700টা পোষ্ট আছে খালি, তাত কেলকুলেট কৰিলে আপোনাৰ 4-5 হাজাৰৰ ওপৰ হৈ যাব। তেওঁলোকে এইটো কৰে কাৰণ যিটো কোচিং চেণ্টাৰৰ মাৰ্কেট আছে, প্ৰথমে আগতে 20 বছৰ আগতে যেতিয়া 20-30 বছৰ 25 বছৰমান আগৰ পৰাই যেতিয়া কোচিং ইনষ্টিটিউটটো মানে কনচেপ্টটো চলিব ধৰিছিল, তেতিয়া কি আছিলে, অকল মানে যিবিলাক প্ৰিভিলেজ মানুহ আছিল তেনেকুৱা মানুহবিলাকেহে অকল কোচিং ইনষ্টিটিউটত গৈছিল, আৰু মেইনলি আছিলে ছায়েন্স ষ্ট্ৰীমৰ কাৰণে, সেইখিনি ইঞ্জিনিয়াৰিং মেডিকেলৰ কাৰণে আছিলে। তাৰপিছত ইঞ্জিনিয়াৰিং মেডিকেলৰ বস্তুবিলাক মানুহবিলাকৰ ক্ষেত্ৰত কি হয়, সেইটো আপোনালোকৰ জবৰ কাৰণে নহয়, আপোনালোকৰ যিকোনো ইনষ্টিটিউট এটা পঢ়াৰ কাৰণেহে আপোনাৰ কোচিংটো কৰে। গতিকে 1 বছৰ বা 2 বছৰ নোহোৱাৰ পিছত মানুহখিনি গুচি যায়, তাৰপিছত বেলেগ পঢ়িব যায়, আৰু ছায়েন্সৰ ষ্টুডেণ্ট এনেও ৰখি নাথাকে, তেওঁলোকৰ কিবা এটা বেলেগ কৰিম বুলি গুচি যায়। কিন্তু এই যিবিলাক কোচিং ইনষ্টিটিউটৰ মালিক আছে, তেওঁলোকে কি ভাবিলে, তেওঁলোকে ভাবিলে যে অকল ছায়েন্সৰ ষ্টুডেণ্টখিনি কিয়, কাৰণ ছায়েন্সৰ ষ্টুডেণ্ট বহুত কম, 20 বা 30% হ'ব, বাকীতো আমাৰ বেলেগ ষ্টুডেণ্টো আছে। গতিকে আৰ্টছৰ ষ্টুডেণ্টৰ ফিউচাৰ বুলি ক'লে কেইটামান অপশ্যন থাকে। সেইকেইটা হৈছে আপোনাৰ শিক্ষা অনুষ্ঠানত জইন কৰিব লাগিব এজ এ লেকচাৰাৰ বা আপোনালোকে টিচাৰ হ'ব পাৰে, আৰু নহ'লে গভমেণ্ট জব বিভিন্ন ছেক্টৰত হ'ব পাৰে, যিবিলাকত মিনিমেল কোৱালিফিকেশ্যন, যেনে অকল বেচেলাৰ ডিগ্ৰী হ'লে হ'ল, য'তে কি হ'লে হ'ল। তো সেই মানুহখিনিকো আমি এটা ড্ৰিম দেখাব পাৰোঁ, য'ত আমি কোচিং বিজনেছটো আমি চলাব পাৰোঁ। এই মানুহখিনিৰ স্ক'পটো বহুত বেছি লাৰ্জ স্কেল, আৰু মানুহখিনি তেওঁলোকে অধ্যয়ন কৰিলে মানে কাক বেছিকৈ এট্ৰেক্ট কৰিব পৰা যায়। গতিকে এই মানুহখিনি যিখিনি থাকে গভৰ্ণমেণ্ট চাকৰিৰ কাৰণে বেছিকৈ তেওঁলোকে এটা দুৰ্বলতা আছে। গতিকে এই মানুহখিনিক তেওঁলোকে চাকৰিৰ বাবে এটা প্ৰলোভন টাইপত দেখাই পেলাই তেওঁলোকে দেখালে যে ইয়াত কোচিং গ'লে তোমালোকে ইমান ডাঙৰ এটা চাকৰি পাবা, আৰু তাৰপিছত এনেকুৱা পাৱাৰ হয়। গতিকে তেনেকুৱা এটা বস্তু ফ'কাছ কৰি পেলাই মানুহৰ আগত ৰাখিলে, তাৰপিছত মানুহখিনিও সেইমতে তেওঁলোকে ঢাল খালে যে আমি এনেকুৱা চৰকাৰী চাকৰি পালে বা IAS IPS হ'লে ইমান পাৱাৰফুল হৈ যাম, তাৰপিছত আমাৰ লাইফ বনি যাব। গতিকে আমি ইয়াত কেইবছৰমান কটালেও কথা নাই। আৰু মই আগতে কৈছোঁ যে ছায়েন্স বা বেলেগ ষ্টুডেণ্টৰ ল'ৰা ছোৱালীবিলাক অকল 1 বছৰ বা 2 বছৰ তেনেকুৱা ট্ৰেইনিং কৰে, কিন্তু এওঁলোকে কি কৰিলে, যিহেতু এইটো জবৰ কাৰণে কোচিং ইনষ্টিটিউট, গতিকে আনটিল 40 ইয়াৰ্ছ তুমি গোটেইখিনি ট্ৰেইনিং কৰি থাকিব পাৰা। গতিকে মানুহেও তাত 5-6 বছৰ 7 বছৰ 8 বছৰলৈকে ট্ৰেইনিং কৰি পেলাই জব ইণ্টাৰভিউ দি থাকে। এটাই হাবিয়াস যে UPSC বা APSCত পাব লাগে বা বেলেগ চৰকাৰী চাকৰিত পাব লাগে, আৰু তাৰ ফলত লাভ কাৰ হৈ আছে, আপোনাৰ নহয়। আপুনি ইনষ্টাৰ ৰীল দেখা পায়, যিবিলাক এডভাৰ্টাইজমেণ্ট বা তেওঁলোকৰ শ্বৰ্ট ক্লিপবিলাক দেখিছে, এনেকুৱাই দেখাইছে যে তেওঁলোকৰ এটা এডভাৰ্টাইজমেণ্টৰ জৰিয়তে দেখাইছে যে তেওঁলোক বহুত পাৱাৰফুল, তেওঁলোকে বহুত কিবা কিবি কৰিব পাৰে, কিন্তু ৰিয়েলিটিত সেইটো নহয়। আপোনালোকে আজি নিউজত গমেই পাইছে, অসমৰ এটা নিউজ আহিছে, ফৰ্মাৰ IPS অফিচাৰ এটাক, ডাঙৰ নেতাই তেওঁক কি প্ৰলোভন দি পেলাই তেওঁক ৰিজাইন দিব দিছে, আৰু পিছত পাৰ্টিত কিবা এটা ডাঙৰ পষ্ট দিম বুলি তেওঁক এটা প্ৰলোভন দিছিলে। পিছত তেওঁ
নিদিলে গতিকে এই মানুহখিনি যিখিনি থাকে ইমান পাৱাৰফুল নহয় আমি যিমান ভাবোঁ তেওঁলোক আল্টিমেটলি পলিটিকেল লিডাৰৰ আণ্ডাৰতে কাম কৰিব লগা হয় মষ্ট অফ দ্য কেছেছ মই মষ্ট অফ দ্য কেছেছ লগাইছোঁ নহ'লে মানুহ এইটো ক'ব সদায় নহয় গতিকে মই মষ্ট অফ দ্য কেছেছ বুলি কৈছোঁ 99% বুলিয়ে ক'ম মই পলিটিকেল লিডাৰৰ আণ্ডাৰত কাম নকৰাকৈ ইয়াত চলিব নোৱাৰে এইটো প্ৰফেশ্যনে তেনেকুৱা তাৰ কাৰণে বহুত মানুহে ৰিজাইনো দিয়ে কাৰণ তেওঁলোক তেনেকুৱা মানুহ নহয় বা দুৰ্নীতিৰ পাৰ্টো হ'ব নিবিচাৰে গতিকে এই গোটেইখিনি প্লটখিনি এনেকুৱা তো এইখিনি হৈছে ৰিয়েলিটি আৰু এই ৰিয়েলিটিখিনি জানি পেলাই সঁচাকৈ তেনেকুৱা এনভাইৰমেণ্টত আপুনি কাম কৰিব পাৰিব নে নোৱাৰে আপোনাক পইচা লাগে নে কি লাগে আৰু কিমান আপুনি পোৱাৰ চান্স আছে এই গোটেইখিনি ভাবি চিন্তি আপুনি কোচিং ইনষ্টিটিউটত নাম লগাব তাৰপিছত ছেকেণ্ড বস্তুটো হ'ল মই আহিছোঁ ছেকেণ্ড বস্তুটো হৈছে যিটো স্কেম বুলি ক'ব বিচাৰিছোঁ সেইটো হৈছে ষ্টক মাৰ্কেটৰ স্কেম আপোনালোকে বেছিভাগে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিব ওলাইছে আৰু এইটো মেইন কাৰণ হৈছে আপোনালোকে ইনষ্টাত ৰিলছ দেখিছে বা শ্বৰ্ট দেখিছে ইউটিউবত বা ফেচবুকত দেখিছে তেনেকুৱা বস্তুবিলাক কেনেকৈ হৈ আছে আচল ষ্টক মাৰ্কেটটো মানুহে নুবুজে আচল ষ্টক মাৰ্কেটটো কি কনচেপ্টটো নুবুজে কোনো মানুহে ৰাতিৰ ভিতৰতে আপোনাক ধনী বনাব নোৱাৰে লিগেল বস্তুটো কেতিয়াও ইমান সহজ নহয় আৰু যদি কেতিয়াবা হৈছে সেইটো বস্তু সদায় ৰিস্ক আছে গতিকে এই বস্তুটো যোৱা টাইপৰ হ'ব লাগিব আপোনাৰ কোনোবা দিনা গ'লে 100 টকা 200 টকা এনেকৈ গৈ আপুনি বহুত টকা যাব পাৰে আৰু কোনোবা দিনা এদিন পাব পাৰে নাপাব পাৰে 1 কোটি টকাও পাব পাৰে তো তেনেকুৱা বস্তুটো আৰু মই এই ষ্টক মাৰ্কেটটো মই কিয় ইমান নিজে ছাপৰ্ট নকৰোঁ বেছিকৈ স্পেচিয়েলি আপোনাৰ যিটো ইণ্ট্ৰাডে থাকে মানে এদিনৰ যিটো গেম থাকে ট্ৰেডিং বেচিকেলি আপুনি আজি পইচা লগালে 24 ঘণ্টাৰ ভিতৰত কিমান পালে সেইটো কেলকুলেট কৰে বা একদম শ্বৰ্ট টাৰ্মত 30 ছেকেণ্ডৰ কাৰণে আপোনাৰ যিটো এইটো যোৱা টাইপৰ কৰি দিছে এপবিলাকে ইমান টকা লগালে তাৰপিছত ইমান উঠি গ'লে যদি আমাৰ প্ৰেডিকশ্যনটো মিলে তেতিয়াহ'লে আপুনি লাইক 20 or 30% এক্সট্ৰা পাব তেনেকুৱা টাইপৰ আৰু যদি হাৰিলে কিন্তু 100% যাব আৰু কেলকুলেশ্যন যদি কৰে আপুনি 3বাৰ জিকাৰ পিছত এবাৰ হাৰিলেহে আপোনাৰ আচলতে দুটা বেলেঞ্চ হৈ থাকিব আপোনাৰ লছ নহয় কিন্তু মানুহবিলাকে কেনেকৈ কেলকুলেট কৰে যে আপুনি এবাৰ জিকিলে আৰু এবাৰ হাৰিলে আপোনাৰ সমান হৈ থাকিল তেনেকুৱা নহয় আপুনি যে এবাৰ হাৰে আপোনাৰ গোটেইখিনি পইচা গ'ল যিটো মই শ্বৰ্ট টাৰ্মৰ কথাটো কৈছোঁ তেনেকুৱা কেলকুলেশ্যনটো তেনেকুৱা হয় আপুনি যদি 100 টকা লগাইছে 100 টকা নাপালে 100 টকা গোটেই গুচি গ'ল আৰু যদি আপুনি পায় তেতিয়াহ'লে আপুনি 20% বা 30%হে পাব তাৰপিছত আপোনাৰ টেক্স আছে ব্ৰকাৰেজ চাৰ্জ আছে তেনেকুৱা বস্তুবিলাক আৰু এই যিটো স্কেম বুলি কৈছোঁ মই এইটো এই যিখিনি মানুহে স্কেম মানে আপোনালোকক দেখাই যে ইমান হয় পইচা তেওঁলোকে এটা পাৰ্ট নেদেখায় যে কিমান লছ হৈছে এনেকুৱা বিজনেছত কেতিয়াও লটাৰীতে আপোনালোকৰ কেইটা মানুহ থাকিব জিকা আপোনালোকে 1 লাখ মানুহে টিকেট কিনিলে 10টা 20টাৰ প্ৰাইজ পোৱাৰ মেবি সৌভাগ্যশালী হ'ব তেওঁলোক ছেইম কথা আপোনালোকৰ ইয়াৰ ক্ষেত্ৰতে তেনেকুৱাই হয় আপোনালোকৰ 70-80% মানুহৰ লছে হয় ট্ৰেডিঙত বাকী যিকেইটা হয় তেওঁলোকৰ বহুত সময় দিব লাগে মানুহে ভাবে অলপ টাইম লাগি পেলাই মোৰ এইখিনি গোটেইখিনি বহুতে ভাবে যে বেছি টাইম দিব নালাগে অলপ টাইম খেলি পেলাই মই দিনত 5,000 টকা কমাব পাৰোঁ 10,000 টকা কমাব পাৰোঁ তেনেকুৱা বস্তু নহয় আপোনালোকক টাইম দিব লাগে যদি আপুনি সঁচাকৈ তেনেকুৱা টাইপত বেনিফিট এটা পাম বুলি ভাবিছে বা পাবলৈ চেষ্টা কৰে তেতিয়াহ'লে আপুনি বহুত টাইম দিব লাগিব কাৰণ গোটেইখিনি ষ্টক মাৰ্কেটৰ বস্তুটো ফৰ্মুলাটাই এনেকুৱা যদি কোম্পানী এটাত পইচা লগাই আছে আপুনি এইটোত লগাব নোৱাৰে যে এইখন গ্ৰাফ ওপৰত গৈ আছে কাৰণে তলত যোৱাৰ কাৰণে ওপৰত লগাইছে এনেকুৱা কেলকুলেশ্যন নহয় এই কোম্পানীটো কিয় ওপৰত যাব বা তলত কেনেকৈ যাব বা কিয় যাব সেই বস্তুখিনি আপুনি বৰ্তমান যিটো চলি আছে মানে গভৰ্ণমেণ্টৰ লগত হওক চিটুৱেশ্যন কি গ্ল'বেল মাৰ্কেট কি এই গোটেইখিনি এনালাইচিছ কৰাৰ পিছতহে আপুনি সেইটো পাৰিব যিটো বস্তু সাধাৰণ মানুহে নোৱাৰে যদি আপুনি তাত মানে কিছু সময় তাত নিদিয়ে এনেকুৱা নহয় যে ব্ৰকাৰে কৈছে আপোনাক এইটো ষ্টকত লগাব আপুনি লগাই দিলে তাৰপিছত হ'ল তেনেকুৱা আচলতে ব্ৰিলিয়েণ্ট মানুহবিলাকে তেনেকুৱা সেই ষ্টেপছটো নলয় সেই বস্তুটো তেনেকুৱা মানুহে লয় যিবিলাকে ভাবে যাৰ বেছি নলেজ নাই কিন্তু কম টাইমত বেছি টকা মানে উপাৰ্জন কৰিব বিচাৰে তেনেকুৱা নহয় আৰু এই ষ্টক মাৰ্কেটৰ যিটো মেইন স্কেম আছে সেইটো হ'ল আপোনাৰ ট্ৰেইনিং স্কেম তেওঁলোকৰ নিজেই যদি ইমান 10 টকা লগাই 1 লাখ টকা তেওঁলোকৰ লাভ হয় তেতিয়াহ'লে আপোনাক ট্ৰেইনিং কিয় দিব তেনেকুৱা বস্তুবিলাক মানুহে ট্ৰেইনিং নিদিয়ে ট্ৰেইনিং তেতিয়াই দিব যদি আপোনাৰ সেইটোৰ পৰা বেছি ইনকাম হোৱা নাই কিন্তু আপোনাৰ ট্ৰেইনিঙৰ থ্ৰু দি পেলাই আপোনাৰ পৰাহে পইচা ল'ব বিচাৰিছে যদি সেই মানুহজনে 1 ঘণ্টা সময় খৰচ কৰি পেলাই আপোনাৰ 1 লাখ টকা পাব পাৰে আপোনাক 10-20 দিন ট্ৰেইনিং দি পেলাই কিয় আপোনাৰ 30-40 হাজাৰ টকা ল'ব তো সেইটো আপুনি নিজে বিবেচনা কৰিব লাগে গতিকে এইটো কেতিয়া সত্য হ'ব নোৱাৰে যে আপুনি ষ্টক মাৰ্কেট বা হেৰি কৰা মানে আপুনি বিৰাট সোনকাল টকা পাব বা হেৰি পাব তেনেকুৱা বস্তু নহয় আপুনি যদি পাব যদি আপুনি বহুত সময় দিয়ে আৰু তাৰ মাজতো কিন্তু আপোনাৰ বহুত ৰিস্ক আছে লং টাৰ্মৰ কথা কোৱা নাই মই যদি আপুনি ষ্টক এটাত লগায় বিজনেছ এটা যদি ৰেপুটেড যিকেইটা আছে আপোনাৰ টপ 20-30 কোম্পানীজ আছে ইণ্ডিয়াত তেনেকুৱা কোম্পানী যদি আপুনি লগায় এনেও সেইকেইটা 5-10 বছৰত বহুতখিনি আগবাঢ়িব
বেলেগ আনকি বেংকত থোৱাৰ তুলনাত আপোনাৰ লাভ আছে সেইটো বস্তু আৰু তেনেকুৱা ক্ষেত্ৰত আপুনি SIP কৰিব পাৰে বা একদম তাৰে হেৰিটোৱে কিনিব পাৰে কিন্তু এনেকুৱা ইণ্ট্ৰাডে বা কম টাইমৰ কাৰণে এইবিলাক কৰিলে আপোনাৰ বেছি লাভ নহয় কাৰণ আপুনি নাভাবিব যে কোম্পানী এটা এনে হৈ আছে মানে পইচা আপোনাক দি আছে আপোনাৰ সৰু এখন গ্ৰাফ দেখিছে মোবাইলত যিখিনি দেখিছে সেইখিনিয়ে বিজনেছ তেনেকুৱা নহয় কেতিয়াবা কি হয় কোম্পানী বহুত বস্তু পইচা ইনভেষ্ট কৰি দিয়ে এটা কম সময়ৰ কাৰণে সেই বস্তুটো কেতিয়া কি ডিচিশ্যন ল'ব আপুনি সেইটো গম নাপায় কেতিয়া কি এক্সপেণ্ডিচাৰ কৰিব গতিকে সেই এক্সপেণ্ডিচাৰটো কেতিয়া কৰে আপুনি যদি নলেজটো নাই আপুনি কেনেকৈ সেই বস্তুটো ডিচিশ্যন ল'ব ইভেন নিজৰ CEO গম নাপায় সেই কোম্পানীটো বাঢ়িব নে কমিব গতিকে আপুনি সাধাৰণ মানুহেই কেনেকৈ গম পাব সেই বস্তুটো কিছুমান বস্তুত আপুনি পইচা পাব পাৰে যদি আপুনি ইনচাইডাৰ ট্ৰেডিং কৰে যিটো ইলিগেল হয় আৰু ইনচাইডাৰ ট্ৰেডিং মানে কি আপোনাৰ চৰকাৰী কোনোবা মানুহৰ লগত সম্পৰ্ক আছে আপুনি গম পায় ইয়াৰ পিছত চৰকাৰে ক'ত ইনভেষ্ট কৰিব যদি এতিয়া আমি ইলেক্ট্ৰিক গাড়ীত ইনভেষ্ট কৰিব বুলি জানো তেতিয়াহ'লে আপুনি ইলেক্ট্ৰিকৰ ভেহিকুলত যি পাৰ্টছ লাগে সেইবিলাকৰ যি কোম্পানী আছে সেইবিলাক বনোৱা তেনেকুৱা বস্তুত আপুনি লগাব পাৰে কিন্তু এইবিলাক ইলিগেল হয় তো এনেকুৱা বস্তুবিলাক চলি থাকে গতিকে আপোনালোকে অলপমান বাছি চলিব দুনিয়াখন ইমান সহজ নহয় যে আপুনি ঘৰত বহি পেলাই লাখ টকা ইনকাম কৰিব পাৰে যদি আপোনাৰ সময় মূল্য আছে তেতিয়াহ'লে এইবিলাকত ইমান নালাগিব লগাব মন আছিলে লং টাৰ্মৰ কাৰণে লগাই দিয়ক 10 বছৰ বা 15 বছৰ তেনেকুৱা ক্ষেত্ৰত আৰু তেনেকুৱা ক্ষেত্ৰত বেছিভাগকৈ পইচা লাগে 1 লাখ টকা লাগে এটা শ্বেয়াৰত বা তেনেকুৱা টাইপৰ কথা যদি আপুনি ব্ৰেণ্ডেড ৰেপুটেড কোম্পানী এটাত লগাব বিচাৰিছে গতিকে সেইখিনি মানুহে নকৰে গতিকে আল্টিমেটলি এইটোৱে যদি আপোনাৰ টকা আছে বেছি লং টাৰ্মৰ কাৰণে আপুনি লগাব বিচাৰিছে তেতিয়াহ'লে আপোনাৰ লাভ আছে নহ'লে আপোনাৰ লাভ নাই আৰু যিটোখিনি বস্তু মানুহৰ ধৈৰ্য নাই কম টাইমত বেছি পইচা লাগে গতিকে এইখিনিয়ে প্ৰব্লেম আছে চ' এই দুটা ডাঙৰ স্কেপ আপোনালোকক ক'লোঁ গতিকে ইয়াৰ পৰা বাচি থাকিব বুলি আশা কৰিছোঁ কাৰণ এইটো একদম বহুত দেখা পাইছোঁ মানে একদম আপোনাৰ ভাইৰাছৰ দৰে গোটেই বিয়পি গৈছে গতিকে এইটো ভাল কথা নহয় ধন্যবাদ